নমস্কাৰ। আপোনালোকৰ বহুতেই এটা চাকৰিৰ বাবে আশা কৰি আছে, বিশেষকৈ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বহুতে চিন্তা কৰি আছে। এতিয়া এটা ভিডিঅ' ক্লিপ মই শুনাবলৈ গৈ আছোঁ। সেই ভিডিঅ' ক্লিপটো আপোনালোকে শুনি লওক। তাৰপিছত আপোনালোকক কেইটামান কথা ক'ম, যিকেইটাৰ ফলত আপোনালোকে গম পাব যে আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু প্ৰকাশ পাব নে নাপায় অতি সোনকালে, এইটো আপোনালোকে নিশ্চিত হ'ব। প্ৰথমতে ভিডিঅ' ক্লিপটো শুনি লওক। পুলিচৰ এডমিট কাৰ্ড জুলাই হ'ব, গ্ৰেড 3 গ্ৰেড 4 ছেপ্টেম্বৰ অক্টোবৰ, শিক্ষক মেজিষ্ট্ৰেট চব মিলি 2024 চনত 50,000 চাকৰি। এতিয়া এই ভিডিঅ' ক্লিপটো আপোনালোকে নিশ্চয় আগতেও শুনিছে। এতিয়া কথা হ'ল, আপোনালোকৰ বহু আকাংক্ষিত ভেৰিফিকেশ্যনটো কেতিয়া হ'ব। দেখা যায় আগৰ অভিজ্ঞতাৰ পৰা আমি দেখিবলৈ পাইছোঁ যে ভেৰিফিকেশ্যন হোৱাৰ পাছতো কেইবামাহ পৰ্যন্ত লাগি যায় ফাইনেল মেৰিট লিষ্ট ওলোৱাটো। কেইবাবাৰ সংশোধিত ফাৰ্ষ্ট লিষ্ট, ছেকেণ্ড লিষ্ট এনেকৈ উলিয়াই পেলাই ফাইনেল মেৰিট লিষ্ট বহুত দিন লাগে। কিন্তু এইবাৰ হ'ল ডিচেম্বৰত যদি পঞ্চায়ত ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে, কিন্তু তাৰ আগতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 50,000 পোষ্টৰ এডভাৰটাইজমেণ্ট মুকলি কৰিব। গতিকে ইমানখিনি কাম থকাৰ বাবে এই ভেৰিফিকেশ্যন আৰু এই টিচাৰৰ যিটো এপইণ্টমেণ্ট অতি সোনকালে এইটোৰ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে যিহেতু ৰেচনেলাইজেশ্যনৰ কামটো চলি আছে, গম পায় আপোনালোকে যে এখন স্কুলৰ পৰা আন এখন স্কুলৰ টিচাৰ বদলিকৰণ প্ৰক্ৰিয়া চলি আছে। য'ত বেছি টিচাৰ আছে তাৰ পৰা নি কম টিচাৰ থকা স্কুললৈ শিক্ষকবিলাক লৈ গৈ বেলেঞ্চ এটা আনিবলৈ বিচাৰে যে শিক্ষক ছাত্ৰ অনুপাত মিলাবলৈ কৈছে। গতিকে এনেকুৱা প্ৰক্ৰিয়াৰ বাবে এই যিটো নতুন নিযুক্তি সেইটো অলপ পলম হ'ব পাৰে, কিয়নো যিবিলাক অলৰেডি ছাৰপ্লাছ টিচাৰ আছে সেইবিলাকক বেলেগ ঠাইলৈ নি এই ভেকেঞ্চিবিলাক পূৰাবলৈ বিচাৰিছে। তাৰ ফলত যিবিলাক বাকী থকা পষ্টবিলাকত য'ত ভেকেঞ্চি থাকে তাত এই নতুন শিক্ষকবিলাক নিয়োগ কৰা হ'ব। গতিকে ইয়াৰ কাৰণে অলপ পলম হ'ব পাৰে। এইটো জুলাই মাহত এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ চলি থাকিব। গতিকে জুলাই মাহৰ শেষৰ ফালে আপোনালোকে ইয়াৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ধৰি ল'ব পাৰে।